আকো যদি লাগে হরাই ভাত লুরি পারার বেটা বন্ধু নেথাকি বারই এয়া যাতে আকৌ গাবলগীয়া নহয়, আকৌ যাতে মোগল, আকৌ যাতে আমি বেলেগৰ শত্ৰুৰ গৰাহত যাতে পৰি অসমীয়া জাতি ছিন্ন ভিন্ন হ'ব নালাগে, তাৰ কাৰণে আমি সকলোৱে এই মহান ব্যক্তিগৰাকীৰ যি আদৰ্শ, সেই আদৰ্শেৰে যাতে আমি একেটা ছাতিৰ তলত সকলোৱে সমানভাৱে জীয়াই থাকিব পাৰোঁ, সমানভাৱে যাতে আমি অসমীয়াত্ব হিচাপে গৌৰৱ কৰিব পাৰোঁ, সেই উদ্দেশ্যৰে যাতে আমি আগবাঢ়ি যাওঁ। আৰু লেণ্ডন ফাউণ্ডেশ্যনক পুনৰবাৰ আজি এই মহৎ অনুষ্ঠানটিলৈ মোক আমন্ত্ৰণ কৰাৰ কাৰণে মই ধন্যবাদ জনাই মোৰ বক্তব্য সামৰিছোঁ। সাংস্কৃতিক সামাজিক অনুষ্ঠান লেণ্ডন ফাউণ্ডেশ্যনে অকল চুকাফা দিৱসেই নহয়, ইতিমধ্যে বিভিন্ন সামাজিক অনুষ্ঠান তেখেতসকলে কৰি আহিছে। বৃক্ষৰোপণৰ পৰা আদি কৰি দুখীয়া মানুহক আৰ্থিকভাৱে সহায় কৰা বিভিন্ন ধৰণৰ কাম কৰি আহিছে। তেখেতসকলৰ আজিৰ অসম দিৱস, চাওলুং চুকাফা দেৱৰ আজি এই জয়ন্তীত জ্যোতিচিত্ৰবনৰ প্ৰাংগণত লেণ্ডন ফাউণ্ডেশ্যনে যি চুকাফা দিৱস আয়োজন কৰিছে, সেই দিৱসত আমাক আমন্ত্ৰণ কৰিছিলে, আমিও আহিলোঁ, খুব ভাল লাগিলে। আৰু বিশেষকৈ এই অনুষ্ঠানৰ অধ্যক্ষ নিতুল বৰগোহাঁই তেখেতৰ যি উদ্যমী প্ৰচেষ্টা, এই প্ৰচেষ্টাই মই ভাবোঁ যে নিশ্চিতভাৱে সমাজখনলৈ এক গতিশীল বাৰ্তা লৈ আহিব। এনেকুৱা অনুষ্ঠানৰ জৰিয়তে আমি সমাজৰ যিসকল পুৰোধা ব্যক্তি বা মহিৰসী বা যিসকল বৰ্ণাঢ্য ব্যক্তি, তেখেতসকলক আমি স্মৰণ কৰাৰ যি সুযোগ তেখেতসকলে দিছে, তাৰ কাৰণে লেণ্ডন ফাউণ্ডেশ্যনক মই আন্তৰিক ধন্যবাদ আৰু শুভেচ্ছা জ্ঞাপন কৰিছোঁ।